নমস্কাৰ আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হল 2 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আহি পৰিছে ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ জামকাৰন মছজিদত লাল পতাকা উৰুৱাই মহাযুদ্ধৰ ঘোষণা ইৰানে কৰিছে ইতিহাসৰ আটাইতকৈ ভয়ংকৰ আক্ৰমণ সাজু থাকক আমেৰিকা আৰু ইজৰাইল IRGCয়ে দিলে আমেৰিকা ইজৰাইলক এক ডাঙৰ হকিয়ানি হয় লৈ আহিছো এই মুহূৰ্তৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ইৰানে কৰিব ইতিহাসৰ আটাইতকৈ ভয়ংকৰ আক্ৰমণ ইতিমধ্যে ঘোষণা কৰিলে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনেইৰ মৃত্যুৰ পিছতে ইৰানে গৰ্জি উঠিছে ইজৰাইল আৰু আমেৰিকাৰ ওপৰত সাজু থাকক আমেৰিকা আৰু ইজৰাইল IRGCয়ে দিলে আমেৰিকা ইজৰাইলক এক ভয়ংকৰ হকিয়নি 28 গৰাকী ইজৰাইলীৰ মৃত্যুৰ খবৰ বাংকাৰত আবদ্ধ হৈ আছে সহ ইজৰাইলী নাগৰিক 27টাকৈ মাৰ্কিন সেনাৰ ঘাটিত ধাৰাবাৰ আক্ৰমণ কৰিলে ইৰানে বেঞ্জামিন নেতান্যাহু প্ৰাণে মৰাৰ শপত ইৰানৰ প্ৰতিশোধ হ'ব অতি ভয়ংকৰ ইতিমধ্যে জাননী দিলে ইৰানে হয় ঠিকেই শুনিছে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত অব্যাহত আছে গোটেই দিনটো ইৰাণৰ অন্যতম সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনেইৰ মৃত্যুৰ পিছতে ইৰানে গৰ্জি উঠিছে আমেৰিকা আৰু ইজৰাইলৰ ওপৰত লগতে ইৰানক সাপোৰ্ট কৰিছে ৰাছিয়া আৰু চীনে 5টা ইছলামিক দেশক সহায় কৰিব চীন আৰু ৰাছিয়াই ইতিমধ্যে ঘোষণা কৰিছে ৰাছিয়া আৰু চীনে আপুনি যদি আজি ৰাতিপুৱাৰ খবৰটো শুনি ভাল পাইছে তেনেহলে ভিডিঅ'টো এটা লাইক কৰি যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ চৰকাৰ হলে প্ৰথম কাম হ'ব জুবিন গাৰ্গৰ ন্যায় দিয়া APCCৰ সভাপতি গৌৰৱ গগৈ প্ৰথম কেবিনেটতে জুবিন ক্ষেত্ৰৰ উন্নয়নৰ সিদ্ধান্ত ল'ব কংগ্ৰেছ চৰকাৰে এইবাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি সাজু হৈছে কংগ্ৰেছ চৰকাৰ হলে প্ৰথম কাম কৰিব জুবিন গাৰ্গৰ ন্যায় প্ৰথম কেবিনেটত লোৱা হ'ব জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ ডাঙৰ সিদ্ধান্ত আপোনালোকলৈ ভোটৰ আহ্বান গৌৰৱ গগৈ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইবাৰ কংগ্ৰেছ ভোট দিবলৈ আহ্বান জনাইছে APCCৰ সভাপতি গৌৰৱ গগৈ আপুনি যদি এজন প্ৰকৃত জুবিন অনুৰাগী জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰে তেনেহলে ভিডিঅ'টোৰ এটা কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আজি হল 1 মাৰ্চ আৰু 1 মাৰ্চৰ তাৰিখৰ পৰা ৰাজ্যৰ বহুকেইটা নিয়ম সলনি হ'ব যি নিয়ম আপুনি নাজানিলে হ'ব পাৰে আপোনাৰ ভয়ংকৰ বিপদ কি নিয়ম সলনি হ'ব সবিশেষ জনাই আছো ভিডিঅ'টো শেষলৈ চাই থাকক আৰু আপোনাৰ মূল্যৱান এটা কমেন্ট কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম 1 মাৰ্চৰ পৰা আৰম্ভ হ'ব এই নিয়মসমূহৰ পৰিৱৰ্তন বেংক একাউণ্ট খালী কৰি ৰাখিব নোৱাৰিব কোনো ব্যক্তিয়ে বেংক একাউণ্টত ধন ৰখাটো হ'ব বাঞ্ছনীয় চৰকাৰী বেংক একাউণ্ট খালী হলেই দিব লাগিব ফাইন সলনি হ'ব হোৱাটছএপৰ নিয়ম ৰেল যাত্ৰী লাগিব পাৰে হাহাকাৰ বন্ধ হ'ব UTS এপ এতিয়াৰ পৰা চলিব ৰয়েল এপে ৰেলৰ টিকটৰ বাবে ডাউনলোড কৰিব লাগিব এই নতুন এপ অন্যথা আপুনি ৰেলৰ টিকেট ক্ৰয় কৰিব নোৱাৰিব সলনি হ'ব চিলিণ্ডাৰৰ দাম আজি নিৰ্ধাৰিত হ'ব ৰন্ধন গেছৰ নতুন দাম অৰ্থাৎ 1 মাৰ্চৰ পৰা ডিজিটেল লেনদেন প্ৰয়োজন হ'ব বায়োমেট্ৰিক আপুনি মন কৰিলে লেনদেন কৰিব নোৱাৰিব পূৰ্বতকৈ আৰু অধিক কঠোৰ হ'ব লেনদেনৰ নিয়ম 1 মাৰ্চৰ পৰা সলনি হ'ব সিম কাৰ্ডৰ KYC নিয়ম সামাজিক মাধ্যমত ব্যৱহাৰকাৰীৰ বাবে প্ৰযোজ্য হ'ব নতুন নিয়ম যি নিয়ম আপুনি উলংঘ কৰিলে হ'ব পাৰে ভয়ংকৰ বিপদ এনেবোৰ নতুন নিয়মক আপুনি কি সমৰ্থন কৰে নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ সকলো হ'ব বিনামূলীয়া এটকাও নিদিয়াকৈ লাভ কৰিব আপুনি দাইল চেনি নিমখ আৰু মিঠাতেল ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিক ভোট দিলেই লাখ লাখ পৰিয়ালে বিনামূলীয়াকৈ পাব 1 লিটাৰকৈ মিঠাতেল চেনি নিমখ আৰু দাইল বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিলেই বিনামূল্যে পইচাত পাব আপুনি দাইল চেনি নিমখ ইতিমধ্যে ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনিও যদি বিনামূল্যকৈ ল'ব বিচাৰে চেনি দাইল আৰু নিমখ লগতে মিঠাতেল তেনেহলে আপুনি বিজেপিক ভোট দিব লাগিব ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণৰ বিনামূলীয়া অফাৰক আপুনি কি বুলি ক'ব নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব প্ৰতিজন
এজন অসমীয়া ব্যক্তিৰ কাৰণে ভাল খবৰ। লণ্ডনত উজলি উঠিছে ইলিয়াছ আনচাৰী। অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে ইলিয়াছ আনচাৰী। সুদূৰ লণ্ডনত উজলি উঠিছে বেৰিষ্টাৰ হাফিজ ইলিয়াছ আনচাৰী। পবিত্ৰ ৰমজান মাহত লণ্ডনৰ মছজিদত তাৰাবি নামাজৰ ইমামতি কৰিব ইলিয়াছ আনচাৰীয়ে। প্ৰতিজন অসমীয়া আৰু মুছলমান ব্যক্তিৰ বাবে সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হল ইলিয়াছ আনচাৰী। লণ্ডনৰ এনেকুৱা এটা মছজিদত অসমৰ সন্তানে ৰমজান মাহৰ তাৰাবি নামাজৰ ইমামতি কৰিব। এয়া শুনি প্ৰতিজন মুছলমান ব্যক্তিৰ মনত এটা আনন্দৰ সৃষ্টি হৈছে। আপুনি যদি এজন প্ৰকৃত মুছলমান ব্যক্তি হৈ থাকে বা অসমীয়া হৈ থাকে তেনেহলে আজিৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব।